হয় না দা বয় এন্ড হিজ ব্রাদার আমি বাক্যৰ আৰম্ভণিত কি পাইছো অমিল শব্দ পাইছো বাক্যৰ আৰম্ভণিত অমিল শব্দ পোৱাৰ কাৰণে আমাৰ আইদাৰ আৰু অৰ আমি কি কৰিছো আৰম্ভণিতে লিখিছো কাৰণ কি অমিলৰ আগত লিখিব লাগে হয় না নাই দা বয়টো ইয়াতকে অমিল হয় না নাই সেইকাৰণে দা বয় তাৰ আগত লিখিছো আইদাৰ আৰু হিজ ব্ৰাদাৰটো অমিল হয় তাৰ আগত লিখিছো অৰ সেকেন্ড সেন্টেন্স যদি দেখিব যাও অমিলটো মাজত পৰি গৈছে চোৱা টু স্কুল টু প্লে এটা অমিল যেহেতু মাজত আহিছে সেইকাৰণে আইদাৰ অৰটো আমি মাজত লিখিছো মানে যত অমিল থাকিব তাতে আমাৰ আইদাৰ অৰ যাব যদি বাক্যৰ আৰম্ভণি সাবজেক্টটো যদি অমিল হয় তেনে আৰম্ভণিত আমি আইদাৰ অৰ লিখিম যদি অবজেক্টৰ পাৰ্টটো অমিল হয় অবজেক্টৰ খিনিত আমি আইদাৰ অৰ লিখিম এনেকুৱা ফিক্স নহয় যে আইদাৰ অৰ আৰম্ভণিতে হ'ব বা মাজত হ'ব বা ক'ত হ'ব আইদাৰ অৰ তাতে লিখিম যত নেকি আমাৰ কনজাংশন ব্যৱহাৰ হ'ব ঠিক আছে তো আৰু কেইটামান কোৱেশ্চন চোৱা কোৱেশ্চন নম্বৰ 5 she will come today she will come tomorrow দুইটাৰ মাজত অমিল কি আছে যে তাই কি কৰিব আজি আহিব আৰু তাই অহাকালি আহিব তো কালি আহিব হয় আজি আহিব নহলে কালি আহিব হয় না নাই তো অমিল আছে আমাৰ টুডে আৰু টুমৰো বাকিখিনি সেম হয় না নাই তো এইখিনি মাজত কোনোটো ভেজাল নাই এইখিনি আমি আগত লিখি লম এইখিনি কি কৰিবা তুমি আগত লিখিবা she will come লিখাৰ কাম হল এইখিনি আমাৰ কাম হৈ গল হলনে এটা ৰৈ থকা শব্দ দুটা আছে টুডে এন্ড টুমৰো এই দুটাক আমি কনজাংশন কোনটি ইউজ কৰিম আইদাৰ অৰ তো এইটো আমাৰ ফাৰ্স্ট পাৰ্টৰ আছে না নাই অমিল শব্দটো ইয়াৰ আগত আমি কি লিখিম আইদাৰ এটা লিখিম টুডে তাৰ পিছত এইটো অমিল ইয়াৰ আগত কি কৰিম সংযোগ কৰাৰ কাৰণে অৰ টুমৰো ধৰিব পাৰিছা না নাই কথাটো ঠিক তেনেকুৱা কোৱেশ্চন নম্বৰ 6 he is a singer he is an actor ইয়াতে মিল অমিল কি আছে অমিলটো দেখা পাইছো ক্লিয়াৰলি যে এ সিঙ্গার এন্ড অ্যাক্টর তো আসলে সিঙ্গার এন্ড অ্যাক্টর অমিল হয় না কিন্তু হি ইজ সাবজেক্ট পোরশনটো ঠিকই আছে তো এটো আমি আবার লিখিম আমি কি করিম হি ইজ হলনে নেক্সট অমিল কি আছে এ সিঙ্গার এন্ড অ্যাক্টর তো এ সিঙ্গার আগত কি করিম ভেরি গুড আইদার এ সিঙ্গার ফার্স্ট পার্ট আমার হয়ে গেল নেক্সট এন্ড অ্যাক্টর তার আর কি লিখিম অর এন অ্যাক্টর